আপুনি আমাৰ লাহৰীঘাট বিধানসভা সমষ্টিত MLA হিচাপে কাক বিচাৰে? আমি তো ডক্টৰ আসিফ নজৰক বিচাৰোঁ। তেখেত যোগ্য প্ৰাৰ্থী বুলি আপুনি যোগ্য আৰু যদি আসিফ নজৰক আমি 10 নম্বৰ দিওঁ 10 নম্বৰৰ ভিতৰত কিমান নম্বৰ দিব? 10ই পাব। এই উন্নয়ন কৰিছে বুলি আপুনি ভাবে? অন্যায় বহুত কৰিছে, তাৰ বাপেকেও কৰিছে, সিও কৰিছে, এতিয়ালৈকে আছেই। এইবাৰ আপুনি লাহৰীঘাটত আকৌ আসিফ নজৰেই যাব লাহৰীঘাট, বেলেগ প্ৰাৰ্থী নাথাকে। আৰু কংগ্ৰেছৰ টিকট পাব বুলি আপুনি? পাব কংগ্ৰেছৰ টিকেট পাব নিশ্চয়। আৰু এজন কেণ্ডিডেট আছে ধৰি লওক আপোনাৰ ডক্টৰ ফৰিদুল ইছলাম। নাই, এই পাত্তাই নাপায়, এনেই ঘূৰি আছে। এইটো এইবিলাক কাম নহয়, টিকেটেই নাপায় ন, টিকেটেই নাপায়। আৰু আগৰ ধৰি লওক যিজন কেণ্ডিডেট আছিলে ছিদ্দিক আহমেদ, তেখেতেতো যোৱাবাৰ প্ৰায় 15,000 ভোটত হাৰিছিলে। এইবাৰ সি কৈ আছে যে এইবাৰ আৰু বেছি ভোটত হাৰিব, আগতকৈ আৰু বেছি ভোটত হাৰিব এইবাৰ। নতুনকৈ আমাৰ মৰিয়াবাৰীতো এড হৈছে, যিহেতু সি ভাবি আছে মৰিয়াবাৰীত UDFৰ আগৰ পৰা ভোট বেংক আছে, যিহেতু আমিনুলে ইয়াৰ পৰা হেৰি কৰিছিলে। আগৰ নিচিনা UDF নাই, মানুহে চব বুজি গৈছে, এতিয়া আৰু UDFৰ কাম নাই। আপুনি নিশ্চিত যে নিশ্চিত আসিফ নজৰ হ'ব MLA এইবাৰ। ঠিক আছে।